তেওঁলোকৰ যি ফলাফল সেই ফলাফলক লৈ আচলতে যথেষ্ট বিসংগতি সৃষ্টি হৈছে আৰু তাতোতকৈ আচৰিত কথাটো হ'ল কিছুমান এম পি একাডেমিক কেইবাৰ বছৰ দীপাংকৰ দেখা পায় এম পি একাডেমিখনৰ কোনো ধৰণৰ তেওঁলোকৰ দশমমান শ্ৰেণীলৈকে তেওঁলোকৰ ইয়াত এডমিশ্যন নামভৰ্তি কৰাৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নাই কেৱল অষ্টমমান শ্ৰেণীলৈকে আছে কিন্তু তাৰ বিপৰীতে তেওঁলোকে ক্লাছ 10লৈকে তেওঁলোকে ইয়াত এডমিশ্যন দিয়ে কিন্তু কালি যি ঘটনা সংঘটিত হ'ল আচলতে পৰীক্ষাৰ যি ফলাফল সেই ফলাফলৰ পাছত আচলতে হতভম্ব হৈ পৰিছে অভিভাৱকসকল যে আপোনাৰ ল'ৰাটো চেণ্টাৰ টপ কৰিছিল ক্লাছ 9 আৰু এতিয়া কেনেকুৱা ধৰণৰ বিসংগতি আপোনালোকে দিছে এতিয়া আপোনাৰ আগতে আছে ৰিজাল্টটো চালোঁ এতিয়া 4.4 CGPA দেখাই আছে আৰু বিশেষকৈ কাৰণ এটা আপোনাৰ হেৰি হৈছে যে এছএমিজৰ মোৰ ল'ৰাটো এক্সাম দিয়াই নাছিলে কাৰণ কি হিন্দী দিছিলে আৰু ইয়াত এছএমিজৰ মাৰ্কছটো দিয়া আছে আৰু FA1 FA2 প্ৰত্যেক ছাবজেক্টৰ স্কুলতো কোৱা হৈছে যে তোমাৰ A+ পাইছে আৰু ইয়াত আপুনি চাব পাৰে যে আপুনি FA1 FA2 কি ৰিজাল্ট দিছে মানে সেইটো সম্ভৱ নহয় যিটো ল'ৰা ক্লাছ 9ত চেণ্টাৰ টপ কৰিছে আজি তাৰ সেইটো অৱস্থা মানে একদম গেধা ৱৰ্ডলেছ ষ্টুডেণ্টৰ মানে এইটো অৱস্থা নহয় যিটো পৰিস্থিতি ইয়াত হয় যদি আছাম কুৱেশ্যন কৰা হয় তেতিয়াহ'লে 30% মাৰ্কছ পাইছে তাত ডেট মিনছ ল'ৰাটো ফেইল তাৰমানে অল ষ্টুডেণ্টছ আৰ ফেইল এয়া আপোনাক জানিব বিচাৰিম যে এইটো যিটো ঘটনা সংঘটিত হ'ল এম পি একাডেমিবোৰৰ কাৰণে হৈছে নে ৰাজধানী পাব্লিক স্কুলৰ পৰা দুজনৰ কাৰণে মই হাহাকাৰটো ভুল বিচাৰিছোঁ আৰু মানে এইটো সৰু ভুল নহয় খুব ডাঙৰ ভুল ডাঙৰ এটা একশ্যন ল'ব লাগে ইয়াৰ এগেইনষ্টত মই সেইটোৱে বিচাৰিছোঁ 25 জন বুলি নহয় আৰু বেলেগ স্কুলৰো আছে মানে আমাৰতো 25 জন আছে চবৰ ভৱিষ্যতটো বেয়া হ'ল এতিয়া কোনো স্কুলত এডমিশ্যন নাপায় যিটো আমাৰ মাৰ্কশ্বিট পাইছে সেই মাৰ্কশ্বিটত কোনো স্কুলত সোমাব নিদিয়ে আৰু যেতিয়ালৈকে প্ৰচেছটো শেষ হ'ব যিটো ৰিজাল্ট মানে ইহঁতৰ ৰিচেকিঙৰ পাছত যিটো আহিব ইমান দিনত স্কুলৰ চব এডমিশ্যন শেষ হৈ যাব কোনো স্কুলত চিট নাপায় আৰু চবৰ ল'ৰা ছোৱালী 1 বছৰ বৰবাদ নিশ্চয় আৰু এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে এম পি একাডেমিৰ যিগৰাকী